গোলাঘাটৰ আৰক্ষী ছাউনীত কনিষ্টবলৰ আত্মহনন। চিপ লৈ আত্মহনন কনিষ্টবল অৱন দাসৰ। গোলাঘাটৰ বগৰীজেং আৰক্ষী ছাউনীত চিপ লৈ আত্মহনন কৰে অৱন দাস নামৰ এজন কনিষ্টবলে। শনিবাৰে সন্ধিয়া 7 বজাৰ ৰোল কলৰ সময়তো উপস্থিত আছিল অৱন দাস। কিন্তু তাৰ পিছতে নিজ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ। লেন্সনায়ক অৱন দাস তেওঁ 59 বছৰ হ'বলৈ হৈছিল আৰু 1 মাহৰ পিছতে তেওঁ 59 বছৰ হ'লহেঁতেন আৰু অহা বছৰ তেওঁ ৰিটায়াৰ কৰিব লগা আছিলে আৰু অহাকালিৰ পৰা তেওঁ ছুটীত যাব লগা আছিলে। হয়তো তেওঁ মেণ্টেলি তেওঁ ডিপ্ৰেশ্যনত হয়তো আছিলে। এতিয়া আমাৰ যিটো ইভিনিং ৰোল কল 7টা বজাত তেওঁ তাতে এটেণ্ড কৰিছে আৰু কৰি আহি পেলাই পিছত প্ৰায় 8:15 বজাত তেওঁ যিটো বেৰেকত থাকে সেই বেৰেকৰ সন্মুখৰ যিটো এজোপা গছ আছে সেই গছত তেখেতে চিপ লৈ আত্মহত্যা কৰিছে। জানিব পৰা অনুসৰি আজিৰ পৰা ছুটীত যাবলগীয়া আছিল কনিষ্টবলজন। কিছুদিনৰ পৰা কিছু পৰিমাণে হতাশাত ভুগি থকা যেন প্ৰত্যক্ষ কৰিছিল সতীৰ্থসকলে। কিন্তু কি কাৰণত হতাশাত ভুগিছিল সেই সম্পৰ্কে কোনো অৱগত নহয়। গোলাঘাটৰ পৰা স্মৃতিৰেখা শইকীয়াৰ প্ৰতিবেদন, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।